কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ তৰফৰ পৰা সকলোলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই সংবাদমেলৰ জৰিয়তে আমি এক জাননী জাৰি কৰিব খুজিছোঁ যে আমি কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চই আহি 25 বছৰত ভৰি দিলোঁ আৰু এই ৰজত জয়ন্তী বৰ্ষত আমাৰ কাৰ্যক্ৰমণিকা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। কেইদিনমান আগতে আমাৰ এক মহিলা অভিৱৰ্তন ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু তাৰ পিছৰ পৰা আমি বিভিন্ন কাৰ্যসূচীসমূহ হাতত লৈছোঁ আৰু এটা সুখবৰ যে আমাৰ বহু আকাংক্ষিত যি ৰবীন্দ্ৰ ভৱন, এই ৰবীন্দ্ৰ ভৱনৰ বাবে ইতিমধ্যে আমাৰ যি ড্ৰোন ছাৰ্ভে, এইসমূহ ইতিমধ্যে ছয়েল টেষ্ট, ড্ৰোন ছাৰ্ভে হৈ গৈছে আৰু আমাৰ পিছফালে যিটো আমাৰ যি এক অসম আৰ্হিৰ যি এক ভৱন আছিলে, এই ভৱনটো ইতিমধ্যে ভাঙি দিয়া হৈছে আৰু সেই ঠাইতে এক 3 মহলীয়া ৰবীন্দ্ৰ ভৱন অনতিপলমে তাৰ ভিত স্থাপন হ'ব। আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মহাশয়ৰ তৎপৰতাত এই যি আমাৰ ৰবীন্দ্ৰ ভৱন সেয়া আৰম্ভ হ'বলৈ গৈ আছে। তাৰে শুভাৰম্ভ কৰা হ'ব অতি সোনকালে। আৰু আন এটি ভাল খবৰ হৈছে আমাৰ ৰবীন্দ্ৰ সৰোবৰ, এই ৰবীন্দ্ৰ সৰোবৰৰ সৌন্দৰ্য বৰ্ধনো ইতিমধ্যে এই কাৰ্য আমাৰ বৰপেটা ৰোড পৌৰসভাই হাতত লৈছে। সেই কামো আমি আশা কৰোঁ অহা বছৰ যি আমাৰ ৰজত জয়ন্তী উদযাপনৰ যি সমাপন হ'ব, এই সমাপনৰ ঠিক আগে আগে হয়তো এই যি আমাৰ উদ্যান ৰবীন্দ্ৰ সৰোবৰৰ ওপৰত যি ৰবি কুঞ্জ, এই ৰবি কুঞ্জও হয়তো নিৰ্ধাৰিত সময়ত ৰাইজৰ বাবে মুকলি কৰা হ'ব। আৰু এই যি আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অনুষ্ঠান, আমি এই বছৰ আমাৰ তাৰ শুভাৰম্ভণি হ'ব আৰু অহা বছৰ তাৰ সমাপন হ'ব। বিভিন্ন কাৰ্যক্ৰমণিকা তাৰ ভিতৰত আমি হাতত লৈছোঁ। যুৱ অভিৱৰ্তন থাকিব, আমাৰ ছিনিয়ৰ চিটিজেনসকলৰ বাবে সুকীয়াকৈ এটি অনুষ্ঠান আমি আয়োজন কৰিম। তাৰপিছত বৰপেটা ৰোডৰ বাহিৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতি বিজড়িত কিছু ঠাইত আমি বেলেগকৈ এক ৰবীন্দ্ৰ অনুষ্ঠান আয়োজন কৰিম, ছেমিনাৰ থাকিব বা আমাৰ এটা ধুনীয়া এটা আমাৰ অনুষ্ঠান আমি আয়োজন কৰাৰ চেষ্টা হাতত ল'ম। আৰু অহা বছৰ আমাৰ যি সমাপন হ'ব ৰজত জয়ন্তী অনুষ্ঠানৰ, এই সমাপন অনুষ্ঠানৰ সময়ত আমি বহিৰাগত শিল্পী, আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আকৰ্ষণীয় এক ৰবীন্দ্ৰ অনুষ্ঠান আমি অসমবাসীক উপহাৰ দিয়াৰ বাবে আমি যত্ন কৰি আছোঁ আৰু তাৰ বাবে আমি সমূহ যি প্ৰচেষ্টা আমাৰ ফালৰ পৰা আমি চলাই গৈ আছোঁ। আৰু এইবেলিও যি আমাৰ ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হ'ব, তাৰে আখৰা হিচাপে ইতিমধ্যে বিভিন্ন যি আমাৰ প্ৰতিযোগিতাসমূহ, এই প্ৰতিযোগিতাসমূহ ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। আজিও আমাৰ ইয়াতে ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। যোৱা 2 দিন আগতে ৰবীন্দ্ৰ নৃত্য প্ৰতিযোগিতা, মহিলাসকলৰ বিভিন্ন প্ৰতিযোগিতাসমূহ, বিভাগীয় প্ৰতিযোগিতাসমূহৰ লগতে আবৃত্তি, কুইজ ইত্যাদি বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ গ'ল। আৰু অহা 9 মে তাৰিখে আমি যিটো 9 মে তাৰিখে প্ৰত্যেক বছৰ যি ৰবীন্দ্ৰ জয়ন্তী আমি আয়োজন কৰি থাকোঁ আৰু তাৰে লগত সংগতি ৰাখি আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰোঁ। এইবেলি আমাৰ মাংগলিক অনুষ্ঠান আৰু বাকী অনুষ্ঠানসমূহ অনুষ্ঠিত হৈ আছে নিৰ্ধাৰিত সময়ত, কিন্তু কিছু বিজুতিৰ বাবে, কিছু কাৰিকৰী যোগাযোগৰ অভাৱৰ বাবে আমি 9 মেৰ দিনাখন ৰবীন্দ্ৰ জয়ন্তীৰ যি সাংস্কৃতিক অনুষ্ঠান আছে, এই সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত নকৰাকৈ আমি 24 মে আৰু 25 মে তাৰিখৰ ভিতৰতে 24 মে বা 25 মে 2 দিন নহ'লে 1 দিন আমি ধুনীয়াকৈ এই যি সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিম। তাৰ বাবেও আমাৰ সম্পূৰ্ণ প্ৰস্তুতি আমি হাতত লৈ আছোঁ আৰু ইয়াৰ বাবে আমি সমূহ বৰপেটা ৰোডবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু 9 মে অৰ্থাৎ 25 বহাগৰ দিনাখন আমি ৰাতিপুৱাৰে পৰা আমাৰ মাংগলিক অনুষ্ঠান, তাৰপিছত এই প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ আৰু কিছু ঘৰুৱাভাৱে আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিম। আমাৰ এই ভেন্যুতে আমি কৰিম। এই যি আমাৰ চৌহদ আছে, প্ৰগতি সংঘৰ চৌহদত আমি সদায় যি অনুষ্ঠানবিলাক অনুষ্ঠিত কৰি থাকোঁ, 9 মেৰ দিনাখন আমাৰ সমূহ অনুষ্ঠান অনুষ্ঠিত হ'ব। কিন্তু অকল সাংস্কৃতিক অনুষ্ঠানটো আমি 24 মেৰ দিনাখন মানে স্থানান্তৰিত কৰি সিদিনাখন আমি লৈ যোৱাৰ বাবে চেষ্টা কৰিছোঁ। আৰু তাৰ কিছু কাৰণ, এটা অন্যতম কাৰণ হৈছে পঞ্চায়ত নিৰ্বাচন, আন এটি কাৰণ হৈছে আমাৰ যি কাৰ্যালয় আছিল, সেই কাৰ্যালয়টো ভাঙি দিয়া হৈছে। গতিকে কাৰ্যালয় নথকাৰ বাবেও আমাৰ কিছু পৰিমাণে আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। সেইবাবে আমি অলপ কেইদিনমান সময় লৈ পেলাই 24 মেৰ দিনাখন আমি এই ৰবীন্দ্ৰ অনুষ্ঠান যি
তাৰে সাংস্কৃতিক অনুষ্ঠানটো আমি আয়োজন কৰিম আৰু এইভাৱে আমি সমূহ বৰপেটা ৰোডবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এইখিনি আমি ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব খুজিছোঁ। আমাৰ মাজত আমাৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ হীৰালাল কৰ্মকাৰ মহোদয়, আমাৰ সম্পাদক প্ৰধান চিন্ময় বাগচি মহোদয়, আমাৰ উপসভাপতি ৰাজকুমাৰ সাহা মহোদয় আৰু অন্যতম সম্পাদক তপন চৰকাৰ মহোদয় উপস্থিত আছে আৰু আমি সন্মিলিতভাৱে এইবেলি যি ৰবীন্দ্ৰানুষ্ঠান আৰু অহা বছৰ যি সমাপন অনুষ্ঠান হ'ব, সেই সমাপন অনুষ্ঠানৰ বাবে বিশেষকৈ আমি আমাৰ বৃহত্তৰ বৰপেটাবাসীৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।